নমস্কাৰ, কমিছোঁ। আজি বনাব লৈছোঁ মই টুকুৰা চাউলৰ চব্জি। এয়া পানী উতলাই আছোঁ। উতলি থাকোঁতে দিলোঁ মই নিমখ হালধি। এয়া পানী চাউলখিনি আধা ঘণ্টাৰ আগতেই ভিজাই থৈছিলোঁ। এয়া চাউলখিনি মই দি আছোঁ। এয়া মই ঢাকনি মাৰি সিজিব দিম। সিজাৰ পিছত এয়া মাছ ভাজিম। এতিয়া শিঙি মাছ লৈছোঁ। মাছখিনিত কেৰাহীত দিলোঁ। এই শিঙি মাছৰ লগত বনালে বহুত ভাল লাগে এই চব্জিখিনি। আমাৰ মিচিঙত কয় আমনিয়ে। আপোনালোকৰ ভাষাত কি বুলি কয় জনাবচোন। এয়া উতলি আছে। ইয়াতে দিম মই আদা, জলকীয়া আৰু নহৰু উতলি থাকোঁতে। তাৰপিছত সেইখিনিতে দিম মই ভাজা মাছখিনি। সিজি আছে। এয়া চাউলখিনি পূৰা ফুলি আহিব। এয়া মাছখিনি দি দিলোঁ মই। এয়া মাছ দিয়াৰ পিছত দিছোঁ নলটেঙা। নলটেঙাটো অপশ্যনেল হয়। আপোনালোকে ইয়াৰ বদলি ঔটেঙা দিব পাৰে, খৰিচা দিব পাৰে। মই আজি নলটেঙা দি বনাইছোঁ। ইমান ধুনীয়া লাগে নহয় খাই। এয়া মই ঢাকন মাৰি আকৌ সিজিব দিম। এয়া লাষ্টত আকৌ মই দিলোঁ জালুক আৰু মান ধনিয়া। ঢাকন মাৰি কিনি মই এয়া ভাতৰ দালি ৰেডি কৰিম। ইয়াত দিলোঁ মই আদা পাত। এইখিনি মছলাৰ কাম কৰে। আপুনি যিকোনো চব্জিতে দি খাব পাৰে। এইটো এতিয়া মই ঢাকনি মাৰি এইফালে ভাতৰ থালি ৰেডি কৰিম। এইফালে ভাত দিলোঁ আৰু লগত আছে ফ্ৰাই মাছ আৰু এয়া চাটনি দিলোঁ। আৰু ইফালে নেমু এক টুকুৰা দিলোঁ আৰু তিয়ঁহ, পিঁয়াজ, এইফালে কণ জলকীয়া আৰু এয়া চব্জি চাউল। ইমানেই ধুনীয়া লাগে নহয়। আপোনালোকে নিশ্চয় খাই চাব আৰু কমেণ্টত জনাব। লাইক কৰি দিব আৰু মোক ছাবস্ক্ৰাইব কৰি দিব। এইফালে পটল ভাজি, এয়া মাছ পাতত দিয়া মাছ কণী আৰু এইফালে এনেকৈ আপোনালোকক মই নতুন নতুন ভিডিঅ' লৈ আনিম। থেংক ইউ।